নমস্কাৰ দৰ্শক সকল LibreOffice Base সম্পৰ্কীয় স্পোকেন টিউটৰিয়েললৈ স্বাগতম এই টিউটৰিয়েলত আমি শিকিম লেআউট লুক আৰু ফিল নিজৰ ধৰণে সজাই কেনেকৈ এটা ৰিপৰ্ট হালসলনি কৰা হয় ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডেটাবেস উদাহৰণটো লোৱা যাওক ইয়াৰ আগৰ টিউটৰিয়েলত কেনেকৈ এটা ৰিপৰ্ট তৈয়াৰ কৰা হয় সেই বিষয়ে শিকিছিলো আৰু আমি Books Issued to Members Report History নামেৰে এটা ৰিপৰ্ট তৈয়াৰ কৰিছিলো এই ৰিপৰ্টটো কেনেকৈ হালসলনি কৰিব পাৰি এতিয়া আমি সেই বিষয়ে শিকিম লাইব্ৰেৰী ডেটাবেসটোৰ বাও পেনেলত ৰিপৰ্টছ আইকনত ক্লিক কৰক হু পেনেলৰ ৰিপৰ্ট তালিকাত আমি Books Issued to Members Report History নামৰ ৰিপৰ্টটো দেখা পাইছো ইয়াত ৰাইট ক্লিক কৰক আৰু তাৰ পিছত ইয়াক হালসলনি বা সম্পাদনা কৰিবৰ বাবে এডিটত ক্লিক কৰক আমি এতিয়া ৰিপৰ্ট বিল্ডাৰ উইন্ডো নামৰ এখন নতুন উইন্ডো দেখা পাইছো এই স্ক্ৰিনখন তিনিটা মূল সেকশনৰে গঠিত হৈছে ওপৰত আৰু তলত আছে পেজ হেডাৰ আৰু ফুটাৰ সেকশন তাৰ পিছত হেডাৰ সেকশন আৰু ডিটেইল সেকশন আমি এটা ৰেকৰ্ড হেডাৰ আৰু এটা ফুটাৰ সেকশনো যোগ দিব পাৰো মূল স্ক্ৰিনৰ বগা এলেকাত ৰাইট ক্লিক কৰি আৰু তাৰ পিছত ইনচাৰ্ট ৰিপৰ্ট হেডাৰ অৰ ফুটাৰত ক্লিক কৰি স্ক্ৰিনৰ বাওঁফালৰ কমলা বৰণীয়া অংশত ডাবল ক্লিক কৰি এই সেকশন কেইটা আমি ঠেক বা বহল কৰিব পাৰো অধিক আগবঢ়াৰ আগতে এয়া ৰিপৰ্ট ডিজাইন উইন্ডোৰ এটা স্ক্ৰিনশ্বট ঠিক এনেকুৱা দেখাবৰ বাবে আমি আমাৰ ৰিপৰ্ট ডিজাইন হালসলনি কৰিম আমি কিছুমান টেক্সট লেভেল ফন্ট ফৰমেটিং যোগ দিম আৰু বিভিন্ন সেকশনৰ মাজৰ ঠাই এডজাষ্ট কৰিম ঠিক আছে কিছুমান ৰিপৰ্ট হেডাৰ আৰু ফুটাৰ যোগ দিয়া যাওক ইয়াৰ বাবে আমি ওপৰৰ মেনু বাৰৰ তলতে থকা ৰিপৰ্ট কন্ট্ৰলছ টুলবাৰৰ লেবেল ফিল্ড আইকনত ক্লিক কৰিম দেখুৱা ধৰণে ৰিপৰ্ট হেডাৰ এলেকালৈ যাওক আৰু লেবেলত ডাবল ক্লিক কৰক যাতে ইয়াৰ বৈশিষ্ট্যসমূহ সোঁফালে প্ৰদৰ্শিত হয় ইয়াত লেবেলৰ বিপৰীতে টাইপ কৰক Books Issued to Members Report History আৰু এন্টাৰ টিপক লগতে ফন্ট ষ্টাইলো সলনি কৰা যাওক আমি এৰিয়েল ব্লেক বোল্ড আৰু আকাৰ 12 বাছনি কৰিম ওকে বাটনত ক্লিক কৰক ইয়াৰ পিছত স্ক্ৰিনত দেখুৱাৰ দৰে ৰিপৰ্ট ফুটাৰ অন্য এটা লেভেল যোগ কৰা যাওক উদাহৰণ স্বৰূপে টাইপ কৰা যাওক ৰিপৰ্ট prepared by assistant librarian তাৰ পিছত ফন্টৰ ষ্টাইল এৰিয়েল বোল্ড ইটালিক আৰু আকাৰ 8 লৈ সলনি কৰক পেজ ফুটাৰ এলেকাত এটা লেভেল যোগ দিবলৈ এই একেখিনি কামকে আমি এতিয়া পুনৰ কৰিম লেভেলৰ বিপৰীতে এইবাৰ আমি টাইপ কৰিম নেহৰু লাইব্ৰেৰী নিউ দিল্লী আৰু ফন্টৰ ষ্টাইল এৰিয়েল বোল্ড ইটালিক আৰু আকাৰ 8 লৈ সলনি কৰিম এতিয়া স্পেচিং এডজাষ্ট কৰা যাওক প্ৰথমতে পেজ হেডাৰ আৰু ৰিপৰ্ট হেডাৰৰ মাজত থকা ধোৱা বৰণীয়া ৰেখাডালত ডাবল ক্লিক কৰি পেজ হেডাৰ এলেকা ঠেক কৰা যাওক ক্লিক ড্ৰেগ আৰু ড্ৰপ পদ্ধতি ব্যৱহাৰ কৰি ইয়াক ওপৰলৈ টানি লৈ যাম ইয়াৰ পিছত ৰিপৰ্ট হেডাৰ এলেকা ঠেক কৰিবলৈ ৰিপৰ্ট হেডাৰ আৰু হেডাৰৰ মাজৰ ধোৱা বৰণীয়া ৰেখাডালত ডাবল ক্লিক কৰিম
ৰিপৰ্ট ফুটাৰ আৰু পেজ ফুটাৰৰ মাজৰ ঠাই ঠেক কৰিবলৈ আমি একেখিনি কামকে পুনৰ কৰিম ইয়াৰ পিছত হেডাৰ লেবেল হু মাজলৈ নিয়া যাওক ইয়াৰ বাবে প্ৰথমতে বুক টাইটেলত ক্লিক কৰি সকলোবোৰ লেবেল নিৰ্বাচন কৰিম আৰু তাৰ পিছত দেখুৱা ধৰণে শিফট কি টিপা মাৰি ধৰি থাকি বাকি লেবেল বিলাকত ক্লিক কৰিম এতিয়া সেইবিলাকক চেণ্টাৰ কৰিবলৈ ওপৰমুৱা এৰো কি ব্যৱহাৰ কৰিম এতিয়া আমি হেডাৰত এটা পাতল নীলা বৰণীয়া বেকগ্ৰাউণ্ড দিম ইয়াৰ বাবে আমি প্ৰপাৰ্টিজলৈ যাম আৰু বেকগ্ৰাউণ্ড ট্ৰান্সপাৰেণ্ট নো লৈ সলনি কৰিম আৰু তাৰ পিছত বেকগ্ৰাউণ্ড কালাৰৰ তালিকাৰ পৰা ব্লু 8 বাছনি কৰিম ডিটেইল সেকশনৰ ক্ষেত্ৰতো আমি একেটা কামকে কৰিম ইয়াৰ বাবে আমি প্ৰথমতে ডিটেইল আৰু ৰিপৰ্ট ফুটাৰ সেকশনৰ মাজৰ ঠাই বহল কৰি লম আৰু তাৰ পিছত ফিল বিলাক চেণ্টাৰ কৰি দিম দেখুৱাৰ দৰে আমি ডিটেইল সেকশনৰ বাবে ধোৱা বৰণীয়া বেকগ্ৰাউণ্ড বাছনি কৰিম ইয়াৰ পিছত চেকড ইন ফিল্ডৰ ডেটা ফৰমেটিং সলনি কৰিম যেহেতু ইয়াৰ বুলিয়ান ভ্যালুজ 1 বা 0 গতিকে ই ট্ৰু বা ফলছে বুলি দেখুৱায় ইয়াক আমি সহজ হোৱাকৈ yes বা no অপচনলৈ সলনি কৰিম ইয়াৰ বাবে আমি ডিটেইল সেকশনৰ সোঁফালে চেকড ইন ফিল্ডত ডাবল ক্লিক কৰিম এতিয়া সোঁফালৰ প্ৰপাৰ্টিজৰ ডেটা টেবত প্ৰথমতে ক্লিক কৰক ডেটা ফিল্ডৰ পিছৰ চেকড ইন নামৰ বাটনত ক্লিক কৰক ইয়ে ফাংচন উইজাৰ্ড নামৰ এখন নতুন পপআপ উইন্ডো খোল খুৱায় ইয়াৰ প্ৰথমতে তলৰ সোঁফালে থকা ফৰ্মুলা টেক্সট বক্সটো খালী কৰিম তাৰ পিছত কেটেগৰী ড্ৰপ ডাউনত ক্লিক কৰিম আৰু তাৰ পিছত IFত ডাবল ক্লিক কৰিম এতিয়া সোঁফালে আমি নতুন কন্ট্ৰল কিছুমান দেখা পাইছো সোঁফালে প্ৰথম টেক্সট বক্সৰ পিছৰ সিলেক্ট আইকনত ক্লিক কৰক ইয়াত আমি চেকড ইনত ডাবল ক্লিক কৰিম তাৰ পিছত আমি দ্বিতীয়টো টেক্সট বক্সত দুটা ঊৰ্ধ্বকমাৰ মাজত yes বুলি টাইপ কৰিম আৰু তাৰ পিছত তৃতীয়টো টেক্সট বক্সত no বুলি টাইপ কৰক এতিয়া আমি প্ৰপাৰ্টি সেকশনৰ ভিতৰত থকা জেনাৰেল টেবলৈ যাম আৰু তলৰ ফৰমেটিঙৰ বিপৰীতে থকা বাটনটোত ক্লিক কৰিম ইয়াত আমি কেটেগৰী তালিকাৰ টেক্সটত ক্লিক কৰিম আৰু তাৰ পিছত ওকে বাটনত ক্লিক কৰিম আৰু এতিয়া আমি ৰিপৰ্টটো সেভ কৰিম ঠিক আছে এতিয়া আমি হালসলনি কৰা ৰিপৰ্টটো চলাম ইয়াৰ বাবে আমি ওপৰৰ এডিট মেনুত ক্লিক কৰিম আৰু তাৰ পিছত এক্সিকিউট ৰিপৰ্টত ক্লিক কৰিম আৰু এইটোৱে হৈছে লাইব্ৰেৰী সদস্যসকললৈ ইস্যু কৰা কিতাপৰ সুন্দৰ ৰিপৰ্ট স্পেচিং হেডাৰ ফুটাৰ ফন্ট বিলাক লক্ষ্য কৰক আৰু লক্ষ্য কৰা চেকড ইন ফিল্ড য'ত yes বা no বুলি কোৱা হৈছে আমাৰ ৰিপৰ্ট হালসলনি কৰাটো সম্পূৰ্ণ হৈছে ইয়াতে লিবাৰঅফিছ বেছত মডিফাইং এ ৰিপৰ্ট সম্পৰ্কীয় টিউটৰিয়েলৰ অন্ত পৰিছে সাৰাংশ হিচাপে আমি শিকিলো লেআউট লুক আৰু ফিল নিজৰ ধৰণে সজাই কেনেকৈ এটা ৰিপৰ্ট হালসলনি কৰা হয় স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সহায় কৰিছে এই প্ৰকল্প spokentutorial.org এ কোঅৰ্ডিনেট কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব এই স্ক্ৰিপ্টটো আগবঢ়ালে পল্লৱ প্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমী মেধি IIT বম্বেৰ পৰা
অংশগ্ৰহণৰ বাবে ধন্যবাদ